আপোনাক কি কম আমি ভাষা হেৰুৱাইছো এই মহান শিল্পীগৰাকীৰ সংগীতৰ এই মহিৰুগৰাকীক হেৰুৱাই সঁচাকৈ আমি মৰ্মাহত হৈছো আজি ভাষা হেৰুৱাইছো ক'বলৈ মুখত ভাষা নাই আমি সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আজি আবেগৰ ঝংকাৰ উঠিছে হৃদয়ৰ নিভিত কোণত এই মহান শিল্পীগৰাকীক হেৰুৱাই সকলোৱে শোকবিহ্বল হৈ পৰিছে আমি আপোনাসবক এই চিপাঝাৰ সমষ্টিৰ পশ্চিম প্ৰান্তৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ খুপেলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণৰ পৰা আপোনাসবৰ জৰিয়তে এই মহান শিল্পীগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনাসবৰ মাধ্যমৰ জৰিয়তে আমি এটা কথাই অনুৰোধ কৰিম আমি এই গাঁৱৰ পৰা আমি সদৌতি অসমবাসী ৰাইজলৈ এটা কথাই অনুৰোধ জনাম যে আমাৰ অসমীয়া সমাজ ব্যৱস্থাত যিসকল ব্যক্তিয়ে গুৰি ধৰি আছে যিসকল ব্যক্তিয়ে অসমীয়া সমাজ ব্যৱস্থাক নেতৃত্ব দি আছে তেখেতসকলক আমি এই জুবিনদা বিয়োগৰ এই তিনিটা দিনত আমি এটা কথাই অনুভৱ কৰিছোঁ যে আমাৰ সমাজ ব্যৱস্থাত যি অসূয়া অপ্ৰীতি চলি আছে এই সকলোবোৰ দূৰ কৰি জুবিনদাৰ এই মৃত্যুৰ এই শুভক্ষণত উদ্ভৱ হোৱা এই যি পৰিৱেশ এই পৰিৱেশৰ পৰা আমি সকলোকে শিক্ষা ল'বৰ বাবে আৰু সকলোৱে একেলগে জুবিনদাৰ আদৰ্শৰে আগবাঢ়ি গৈ আমি অসমখনক এখন শান্তিৰ ভূমি সৃষ্টি কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ প্ৰথমে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি জুবিনবিহীন তিনিটা দিন অসমৰ যি সম্পদ যি এটুকুৰা হীৰা আছিল আমি তেওঁক হেৰুৱালোঁ আজি আমি সকলোৱে অসমবাসী ৰাইজ শোকত ম্ৰিয়মান ক'বলৈ ভাষা নাই তেখেত আমাৰ অসমীয়া জাতিৰ এখন উপনিষদ আছিল একেদৰে তেওঁ সুৰকাৰ গীতিকাৰ কবি নিবন্ধকাৰ কথাছবি নিৰ্মাতা তেওঁ যে কি নাছিল ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ পিছত তেখেতে অসমীয়া জাতিৰ পিতা হিচাপত আমি সংগীতৰ যি যাত্ৰা তেওঁ আগবঢ়াই লৈ গৈছিল তেখেতক হেৰুৱাই আমি চেঙেলীয়াঝাৰবাসী ৰাইজ সঁচাকৈ মৰ্মাহত হৈছোঁ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ তাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈও আমি গভীৰ শোক সমবেদনা জ্ঞাপন কৰিছোঁ সি যি কি নহওক আমি আশা ৰাখিছোঁ সকলো অসমবাসী ৰাইজে তেখেতৰ যি সৃষ্টিকৰ্ম ভৱিষ্যতৰ দিনত আমি বুকুত লৈ অনাগত দিনত আমি আগবঢ়াই লৈ যাব লাগিব ধন্যবাদ অসমবাসীৰ লগতে আমি ভূপেলী বাগমাৰা ৰাইজৰ সহযোগত আমি প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰি পূৰ্ণভাৱে আমি সম্পাদন কৰিলোঁ আমি এটাই কথা আজি মিডিয়াৰ জৰিয়তে অসম চৰকাৰক জনাব খোজোঁ যে ছ'চিয়েল মিডিয়াত যিটো প্ৰচাৰ হৈ আছে যে ইয়াত জুবিন গাৰ্গৰ যিটো মৃত্যু আমি অনাকাংক্ষিত মৃত্যু বুলি কৈছোঁ অসমবাসীয়ে আমি এই মৃত্যুটো আমি বিচৰা নাছিলোঁ ইমান কম সময়তে আমাৰ মাজৰ পৰা জুবিন গাৰ্গক আমি হেৰুৱাব বিচৰা নাছিলোঁ কিন্তু ইয়াত যেন কিবা ৰহস্য আছে এনেকুৱা ধৰণৰ এটা প্ৰচাৰ চলি আছে সমাজ ব্যৱস্থাত ছ'চিয়েল মিডিয়াত আৰু আমাৰ সমাজ ব্যৱস্থাত যিসকল গুণী জ্ঞানী ব্যক্তি আছে সকলোৱে এই কথাটো উঠাইছে আমিও আজিৰ এই অঞ্চলৰ পৰা আমি সেই একেটাই কথা কৈছোঁ যদি তেনেকুৱা ধৰণৰ কিবা কাৰ্যসূচী হৈছে বা তেনেকুৱা ধৰণৰ যদি কোনোবা পৰিকল্পিতভাৱে এই কাৰ্যটো সম্পাদন কৰা বুলি প্ৰমাণিত হয় আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ তেখেতে CBI তদন্ত কৰি যদি তেনেকুৱা কাৰ্য সম্পাদন হৈছে সেই সকল ব্যক্তিক বিচাৰি উলিয়াই কঠোৰতম শাস্তি দিব লাগে যাতে আমি আমাৰ হীৰা আমাৰ এটুকুৰা হীৰা আমি সাগৰৰ তলিত আমি এৰি থৈ আহিবলগীয়া হ'ল আমাৰ যিসকল সন্মানীয় ব্যক্তিৰ নেতৃত্বত তেখেতক লৈ যোৱা হৈছিলে আৰু সেই সকল ব্যক্তিৰ অপৰিপক্কতা আৰু তেওঁলোকে কেয়াৰ নোলোৱাৰ হেতুকে এই ঘটনাটো ঘটা বুলি অসমবাসীয়ে দাবী কৰিছে আমিও সেই দাবী কৰিছোঁ এইসকল ব্যক্তিয়ে কিয় তেওঁ কেয়াৰ নল'লে তেওঁ অসুস্থতা বুলি জনাৰ পিছতো তেওঁ কিয় সাগৰত সাঁতুৰিবলৈ দিয়া হ'ল লাইফ জেকেট তেওঁৰ পৰা কিয় খুলি আকৌ দ্বিতীয়বাৰ সাঁতুৰিবলৈ দিয়া হ'ল এনেকুৱা ধৰণৰ বিভিন্ন ৰহস্য আছে এই ৰহস্যবোৰৰ আমি কিবা ইয়াৰ আঁৰত ৰহস্য থকাৰ আমি উমান পাইছোঁ সেয়ে মই মাননীয় মুখ্যমন্ত্ৰীক SIT আমাৰ CBI কে তদন্তটো দি যদি কোনোবা দোষী বা কোনোবা ব্যক্তিয়ে এই কাৰ্যটোৰ লগত জড়িত আছে তেনে ব্যক্তিসকলক বিচাৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে আমি
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ।